নমস্কাৰ বন্ধুসকল মই আজি চিটেটত আহি থকা ফ্ৰেকশন আৰু ডেসিমেলৰ কিছুমান কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম আমাৰ এই ফ্ৰেকশন আৰু ডেসিমেলৰ যিখিনি কুৱেশ্যন আহে আচলতে তাত বহুত সময় লাগে পৰীক্ষা হলত উলিয়াবলৈ হেউনো কেনেকৈ সহজতে কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম আমাৰ ফ্ৰেকশন আৰু ডেসিমেলৰ স্মলেষ্ট ফ্ৰেকশন লাৰ্জেষ্ট ফ্ৰেকশন এসেন্ডিং অৰ্ডাৰ ডিসেন্ডিং অৰ্ডাৰ এনেকুৱাবোৰ আমাৰ উলিয়াবলৈ আহে পৰীক্ষাত এইকাৰণে মই কুৱেশ্যন এটা লৈছোঁ which of the following are the largest and smallest fraction respectively এই আমাৰ ফ্ৰেকশন গিটাৰ ভিতৰত কোনটো লাৰ্জেষ্ট মানে সবতকৈ ডাঙৰ আৰু স্মলেষ্ট কোনটো সবতকৈ সৰু এই ফ্ৰেকশনটো উলিয়াব লাগে আমাৰ এতিয়া এটো কৰিবলৈ হলে আমি প্ৰথমে এটা কাম কৰিম হেতুৰ মাজত এই প্ৰত্যেকটো ফ্ৰেকশনৰ মাজত আমি ডিফাৰেন্স উলিয়াম মানে এই হৰটো আৰু লবটোৰ মাজত ডিফাৰেন্স উলিয়াম হৰটো আৰু লবটোৰ মাজত ডিফাৰেন্স উলিয়ালে আমাৰ এটো কি ওলাব 1 লাভ আৰু এটো আমাৰ কিমান লাভ 1 লাভ এটো আমাৰ কিমান লাভ 1 লাভ এই আৰু 2 আৰু 3 মাজত 1 লাভ 4 আৰু 5 ৰ মাজত 1 লাভ তেনেকৈ 5 আৰু 6 ৰ মাজত 1 লাভ এতিয়া আমাৰ ডিফাৰেন্স খিনি ওলাই লোৱাৰ পাছত এই আমাৰ লবটোক এই ডিফাৰেন্সটো ডিভাইড কৰি দিম যেনেকৈ 3 ক 1 এ ডিভাইড কৰিলে কিমান লাভ 3 ওলাব এই 6 ক 1 এ ডিভাইড কৰিলে কিমান লাভ 6 ওলাব তেনেকৈ 1 টোক 1 টোৱে ডিভাইড কৰিলে কিমান লাভ 1 লাভ 2 টোক 1 এ ডিভাইড কৰিলে কিমান লাভ 1 লাভ সৰি 2 লাভ এই 4 টোক 1 এ ডিভাইড কৰিলে কিমান লাভ 4 লাভ এই 6 টোক সৰি 5 টোক 1 এ ডিভাইড কৰিলে কিমান লাভ 5 লাভ এতিয়া আমি ইয়াত চাম সবতকৈ ডাঙৰ কোনটো আছে এই 6 টো সবতকৈ আমাৰ ডাঙৰ আমাৰ 6 টোৰ এগেইনষ্ট 6 টো যোৰ পৰা ওলাইছিলে তাত আমাৰ ফ্ৰেকশনটো কি আছে 6/7 আছে এই 6/7 টো সবতকৈ কি হ'ব ডাঙৰ হ'ব আৰু সবতকৈ সৰুটো চাম আমি সৰু মানে যেহেতু আমাৰ সৰুটো স্মলেষ্টটো উলিয়াব লাগে সৰুটো আমাৰ কিমান আছে 1 ৰ এগেইনষ্টত আমি 1 টো ক'ত পাইছিলোঁ 1/2 ত পাইছিলোঁ তে আমাৰ 1/2 টো কি হ'ব স্মলেষ্ট ফ্ৰেকশন হ'ব এতিয়া আমাৰ অপচনত চাচোন 6/7 আৰু 1/2 ক'ত আছে 6/7 আমাৰ এই অপচনটোত আছে আৰু 1/2 এই অপচনটোৱে আছে তেনেহ'লে আমাৰ এই অপচনটো শুদ্ধ হ'ব তেনেকৈ আমাৰ যদি আৰু এটা কৰিবলৈ চাওঁ 2 5/6 আছে 3/4 আছে 1/2 আছে 2/3 আছে 3/5 আছে তেনে এটাৰ মাজত ফাৰ্ষ্ট ডিফাৰেন্স উলিয়াম 5 আৰু 6 ৰ মাজত ডিফাৰেন্স কিমান লাভ 1 লাভ তেনেকৈ 3 আৰু 4 ৰ মাজত ডিফাৰেন্স 1 লাভ 1 আৰু 2 ৰ মাজত ডিফাৰেন্স 1 লাভ 2 আৰু 3 ৰ মাজত ডিফাৰেন্স 1 লাভ 3 আৰু 5 ৰ মাজত ডিফাৰেন্স 2 লাভ এতিয়া আমি ডিভাইড কৰি দিম 5 ক 1 এ ডিভাইড কৰিলে কি হ'ব 5 হ'ব 3 ক 1 এ ডিভাইড কৰিলে কিমান লাভ 3 ওলাব তেহে 1 ক 1 এ ডিভাইড কৰিলে আমি 1 এ পাম 2 ক 1 এ ডিভাইড কৰিলে আমি কিমান পাম